তো হে গাইজ গুড মৰ্ণিং আৰু ৰাতিপুৱা ওলাই আছোঁ চাওক মানে গা চা ধুইছোঁ গাইজ আজি যাই আছোঁ মই ৰাকেশ জুনিয়ৰ যি আছে গাইজ এই হাল্লা চাল্লা যি দি থাকে খাদ্যশ্ৰী জীৱন হৈ সকলোৱে চিনি পাই তাক মোৰ লগৰে হৈ তো তাৰ ঘৰত যাই আছোঁ সি মাতি আছিল বহুত দিন ধৰি আৰু এইফালে আছে আমাৰ কবিৰ সিং कौन है ये लोग कहाँ से आते हैं কেনেকুৱা দাঢ়ি চাৰি বনাই কেনেকুৱা মানে জোৰ আগৰ পৰা হোৱা মই তাক ৰাতিপুৱা ফোন কৰি থৈ দিছোঁ সি ঘৰতে থাকিব তো যাওঁ তাত তাকালেকি আৰু যাই অলপ মানে নাই দেই আৰু গাইজ ভিডিঅ'টো চাই থাকিব বলক তেতিয়াহ'লে ভিডিঅ'টো ডাইৰেক্ট আৰম্ভ কৰোঁ তুমি জোনাক হোৱা মোৰ মন আকাশতে সপোন হোৱা মোৰ বুকুৰে মাজতে অ জোন পায়ে বেজেটি দিয়া বুলি পইচা পৰা বয়সত কওঁ তুমি পঢ়িছিলা ছোৱালী হাইস্কুলৰ এইটত নে হৈ নাইনত আৰু মই তোমাকে জুমি জুমি চালো জানা মই তোমাকে জুমি জুমি চালো জানা লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিলা তুমি জোনাক হোৱা মোৰ মন আকাশতে সপোন হোৱা মোৰ বুকুৰে আৰু গাইজ এইখনে হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় গাইজ কি কম এখানি জেগাত কালি মানে গুৱাহাটী হেন লাগে দেখোনে একদম মানে বম ডাঙৰ কি ক'ম চকুদি মনবা নৰি ইমানে বিল্ডিং ৰাস্তা ঘাট একদম মজা গাইজ তুমি জোনাক হোৱা মোৰ মন আকাশতে তো গাইজ আহি পালোঁ মই ৰাকেশ জুনিয়ৰৰ ঘৰ এইফালে আছে আমাৰ নমস্কাৰ বাকী খাদ্য চিৰিজ কেনেকুৱা চলিছে এই খাদ্য চিৰিজ কি হ'ল আজি আছিল আমাৰ দৈত্য শ্ৰাদ্ধ আছিল আচ্ছা সেই হৈ গ'ল আৰু আজিকালি শ্ৰাদ্ধ গিলা কেনে হৈছে না 15 মিনিট যে শেষ কৰিব খোজে বামনে 10-15 মিনিট মানে ভাবি নাপাওঁ সেই শ্ৰাদ্ধই গ'লাক না কিবা হেৰি কৰি তাৰমানে শ্ৰাদ্ধ চিৰিজ চলিছে আজি আৰু তাতে এটা ফানি কথা সময় আছে আজি শ্ৰাদ্ধ ক'ত থাকোঁতে মই চট লৈ আছোঁ বোলে মানে দুই এটা বোলে এই মাথা কাটা গেলা কিবা ৰিটেক লৈছোঁ শ্ৰাদ্ধটো তাৰ মন্ত্ৰ ৰিটেক ল'ব লগা ব্লগাৰ লাগি বাকী কেনে চলিছে ভিডিঅ' পাতি বাকী চলি আছে আমি অলপমান ঘূৰি আহোঁ নেকি তোমাৰ লগত আজি ঘূৰি আহোঁ আজি ঘূৰিবাই যাম বুলি শুনিছোঁ আজি বাকী ৰাকেশ বিয়া বোলে তোমাৰ মই শুনিছোঁ মই ভাই বিয়া বয়স হোৱা নাই দে ইমান মানে বয়স হৈছে নহয় 25 বছৰ হৈছে এটা একদল চুলি বগিছে নেকি অঁ নহয় দাঢ়ি বগিছে হোৱা নাই ঠাট্টা ঘৰতে চা ধমুৰ বাকী ভয়াত আছে বঢ়িয়া কি বগৰা কবিৰ সিং কেনে সুন্দৰ কোনে একছিনো আৰু সুশান্ত বুলি চলি এটা একছি আৰু এফালে নেইমাৰ একছি নেইমাৰ মেছি আৰু নিপুতো নাকাহৰ বঢ়িয়া বালেছটো নিপু চিম্পা না অ কেনে লগৰ সুশান্ত একছি যদি তোমাকো লাগে আকি দিব মোৰ এনেকুৱা ঘৰ নাই যে ক'ত থাকিম কোৱাচোন তোৰ যাৰ বেটা কি লাগে প্ৰগ্ৰাম আছে ইগলা আকি দিব না সুন্দৰ একলা আকি দিছে নেকি সুন্দৰ মানে হেনে বঢ়িয়া ৰাকেশ মোৰ এখন ফটো কিন্তু বঢ়িয়া লাগছে দে ভাই এখন বুলি দিছি জানো কোনি এখন তোমাৰ লগৰী এটা দিছি লগৰী মোৰ লগৰী কোনি নালত ভিডিও কৰা প্ৰস্তুতি গিফট দিছি আচ্ছা সুন্দৰ গিফট দিছি বাকি গাইজ দিছি সুন্দৰভাৱে সাধা নাদা নেকি বাবা ইটাক লৈ চাৱৰ কথা ওলাই নাই দেখো ইবোৰ ওয়েট কৰা ৰাকেশ এই ফাইবাৰ বহাই দিছ নেকি ভাই নলি ভিডিও কৰা না আমাৰটো বয়া না নেটটো বহাই নেকি ভাল স্পিড বেয়া নহয় কিন্তু তাৰমানে বহুত দামী দামী লাগে ফাইবাৰটো থাকিলে নহয় ঠাট্টা কৰে নাগে ঠাট্টা কৰা নাই বিদা ঠাট্টা কৰা লগা পৰা মান্থলি 600 টকা 600 টকাটো কিবা ডাঙৰ ফেক্টৰ নহয় সঁচা কথা পাই কিন্তু স্পিড পাই জি আৰু ভিডিও আগতে মই পুখুৰীপাৰত গৈছিলোঁ 1 কিলোমিটাৰ মান খোজ কাঢ়ি ৰাতি 1 বজাত আপলোড কৰোঁ টোপনি এৰি পেলাই সেইকাৰণে এতিয়া কথা নাই ঘৰতে আপলোড দিওঁ সেইটো ভাল হৈছে দেচোন বাকি অলপ ড্ৰেছ হাত পেন দি আছে আচ্ছা ৰাকেশ মানটোৱে ড্ৰেছিং এতিয়া মানে ৰাংটা হৈ যাব লগা আছে ইউটিউবত ফাইল সেইটোৱে পাই আছে বেছ বাকি গাইজ আমি আগতে যাই আছোঁ গেলি গম পাব তাতে আগতে বহুতে ভিডিঅ' বনাইছি এতিয়া ৰাকেশৰ মানে গাড়ীত কৈ গ'লো ৰাকেশ কম গাড়ী লৈছে ভাল কম নহয় দে কিস্তি ভৰি আছোঁ মই টকা দিনা কিস্তিবোৰে টকা সঁচা কথা কিন্তু হ'লেও কিস্তি মাৰি আছোঁ 10টামান আছে গাড়ীখন মজা লাগছে দে ভাই আৰু কিস্তিটো কৈ দিয়া নেকি কিমান কি মান্থলি 6000 তেল ভৰাব লাগিলে তেল ভৰা আছে বাকী খৰচ আছে ইউটিউবৰ পৰা দেখানি পাওঁ মোৰ যায় ইউটিউবৰ নামত যায় দেই গুৱাহাটী গেলি দেখোন 500 মান টকা 20 মান দিয়ে মাইলেজ 500 মান টকা নব্ৰকেতো যাই লাভ নাই গুৱাহাটীত মানে এনেকুৱা মোটামুটি 1000 টকা পকেটত থাকিলেও গাড়ী সেইকাৰণে মই নাযাওঁ এবাৰ সঁচা কথা
গাইছ এতিয়া যাই আছো আমি তাৰ জাগাক লাগি চাই থাকো তুমি জোনাক হোৱা মোৰ মন আকাশতে সপোন হোৱা মোৰ বুকুৰে মাজতে তো গাইছ আহি পালোঁ মই হৰচিতাৰ ঘৰ সকলোৱে জানে আৰু ডিম্পু ভাই হওক বেলেগ বহুত ইউটিউবাৰে এনে বনাই থৈ গৈছে ভিডিঅ' সকলোৱে জানে চিনি পায় হৰচিতাক চাওক আহি পালোঁ হৰচিতাৰ ঘৰ কি গম দিল খুজ হৈ যায় সঁচাকৈ আপোনালোকৰ যদি অহা নাই একবাৰ হ'লেও মানুহ ঘৰক খবৰ লৈ যাওক একদম মানে কি ফিলিংছ পাব মই বুজাব নোৱাৰোঁ আৰু ভাষা নাই আৰু এইখন তেখেতসকলৰ দোকানখন বাৰু এতিয়া বন্ধ আছে যিহেতু দুপৰীয়াৰ ভাগ আবেলি খুলিব বাৰু যাওঁ ভিতৰক লাগি আছে ভালে বাকী কেনেকুৱা চলিছে জীৱন এই আৰু গতানুগতিক চলি আছে যি ধৰণে চলি আছিলোঁ আগৰ পৰাই পুৰা ডিচিশ্যনখিনি চেঞ্জ কৰিব পাৰে নেকি আপুনি নাই অসম্ভৱ যিহেতু বহুতে ধৰক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আছে বা আমিও এনেকৈ সহায় কৰিম যি বাৰু এতিয়া সলনি নহয় তাৰমানে মই মোৰ সিদ্ধান্তটো খাটাং কৰি লৈছোঁ এতিয়া মই নিজৰ শ্ৰমৰ জৰিয়তে যি পাওঁ সেইদি আৰু যেনেকৈ মিলাব পাৰোঁ সেনেকৈ চলি যাম এতিয়াতো বহুতে আপোনালোক বহুত NGO হওক বা কিছুমান মানুহে ধৰক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আছে কি কৈ পঠাইছে তেখেতসকলক এইটো তাৰমানে ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰ আগত গেলি যদি কোনোবাই কিবা সহায় দিলে কয় তেতিয়াহ'লে লগ গ'লো কিন্তু এতিয়া মূল কথা হৈছে শিক্ষকৰ পদটো মূল মানে কথাটো এনেকুৱা তেখেতে সৰুৰ পৰা পঢ়াত খুবেই ভাল আছিল সেই সময়তে 89 চনতে তেখেতে মেট্ৰিক পাছ কৰিছে প্ৰথম বিভাগত আৰু নলবাৰী কলেজৰ পৰা ইংলিছত মেজৰ লৈ BA পাছ কৰিছে কিন্তু যথা সময়ত তেখেতে এটা সংস্থাপন নাপালাক বা চাকৰি এটা নাপালাক সেইকাৰণে আপোনাৰ ডিচিশ্যনটোৰ মানে হেৰিত আপোনাৰ ঘৰৰ মানুহৰো প্ৰভাৱ পৰিছে নিশ্চয় তেখেতসকলৰ কথা ভাবি যদি ডিচিশ্যনটো অলপমান হ'লেও চেঞ্জ কৰে তেতিয়াহ'লে বহুখিনি সহায় হ'ব আপোনালোকৰ বা সকাহ হ'ব পৰিয়াললৈ এতিয়া কথা কি এই যিখিনি সহায়ৰ কথা আমি আলোচনা কৰি আছোঁ এই সহায়খিনি লোৱাৰ পিছত পৰিয়ালটোৰ খুব বেছি একো উন্নতি হৈ নাযায় তাৰমানে নিজে শ্ৰম কৰিব নোৱাৰিলি নিজে উপাৰ্জন কৰিব নোৱাৰিলি আন মানুহ চৰকাৰে হওক বা আন মানুহে হওক সদায় মানুহ পুহি থাকিব চলাই থাকিব নোৱাৰে নিজে শ্ৰম লাগবই নিজে কি কবি কেনে লাগছে কচোন কি কয় মানে সেই আৰু চব মানুহখিনি আহি দোকান মালগিলা খাব লাগে সেইটোৱে বেলেগতো উপায় নাই বেলেগ আৰু উপায় নাই যিহেতু এনে দিলোঁ নলয় সেইটোৱে মই চেষ্টা কৰিম কিবা এটা মোক যদি কিবা লয় দিয়া ভাই একো নলয় কি ক'ম আৰু বহুতে আগবাঢ়ি আছে আৰু বেয়া লাগি দিছোঁ কিন্তু এই ডিচিশ্যনটো চেঞ্জ কৰি বেয়া সময় আহি পৰিছে মই ভাবোঁ কাৰণ হঠাৎ কিবা এটা হৈ গেলি সেইটোৱেতো কি হ'ব আৰু গাইছ চাওকচোন কিমান ধুনীয়া পৰিৱেশ এটা কি ক'ম গাইছ ভাই কেনে লাগছে কচোন একে ভাল লাগছে সেই চাই আছো মই পৰিৱেশটো আৰু পালে কিন্তু তুমি মোবাইল দিবা নাই এনাই হ'লে মোবাইল টিপি দিওঁ এনিটাইম মোবাইল চাওঁ আজি মোবাইল চোৱা নাই মই এতে হ'লে মোবাইলত দেখি নিচে আহি নাযাব ক্ৰিকেট চাই বঢ়িয়া কোন নিচে নাযায় সেইটো কেৱল পৰিৱেশটো আৰু মানুহঘৰৰ কথাখিনি বুজিবৰ কাৰণে ইমান ধুনীয়া মানে কি ক'ম আৰু গাইছ নিজে একবাৰ আহি চাওক বুজি হ'ব বাকী দোকান কেনেকুৱা চলিছে দোকান এতিয়া ইমান ভাল নহয় অলপ চলি আছে বেছি মানুহ চানুহ নাই খুৰাৰ ডিচিশ্যন মতে চলি যাই আছে কি চলিব লাগে খুৰা নবদলাই ডিচিশ্যনটো চেঞ্জ নকৰে আৰু মানে নিজে যদি পাৰে ঘৰ কৰিব লাইন ল'ব কিন্তু নিজে আমি তাৰমানে বেলেগৰ সহায় কৰিব নোৱাৰোঁ আমিতো নোৱাৰোঁ খুৰাই যদি ল'ব পাৰিম দেচোন কিন্তু খুৰাই নলয় যেতিয়া আমি কেনেকৈ ল'ম আৰু বহুত মানুহ আছে আগবাঢ়ি আপোনালোকক সহায় কৰাৰ কাৰণে কিন্তু খুৰাই ইচ্ছা নকৰে আৰু যিহেতু যথা সময়ত নাপালাক খুৰাই সেইকাৰণে আৰু গাইছ জানে আপোনালোকে কি ক'ম আৰু গাইছ তো এবাৰ আহি চাওক আপোনালোকে গম পাব গোটেইখিনি কি সুন্দৰ পৰিৱেশ এটা কিন্তু খুৰাহঁতে কাৰোৰ পৰা সহায় নলয় কিয় নলয় খুৰাৰ মুখেৰে জানি চাব খুৰাহঁতৰ দোকান এই দোকানখন বাৰু বন্ধ আছে দুপৰীয়া যিহেতু ইয়াতে কোনো গুটখাজাতীয় বস্তু নাপায় অকল তামোল আৰু ফটো লাৰু এই হাতে বনোৱা বস্তু পাব আৰু সেইটোৱে আৰু ইমান ধুনীয়া পৰিৱেশ গাইছ কি ক'ম এবাৰ আহি চাওক গাইছ সঁচাকৈ মই বেলেগকৈ এটা ভিডিঅ' বনাম গাইছ ইয়াৰ ওপৰত আজি নাই থুলমূলকৈ বনাইছোঁ ভিডিঅ'টো আৰু এইটো গাইছ হৰচিতাহঁতৰ ঘৰ চাওক কি সুন্দৰকৈ ৰাখিছে পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগছে থাকক আহিম দিয়ক এই মেজিটো হওক মেজিটো হোৱাৰ পিছত আহিম তোক আজি যাই থাকোঁ কি কবি শেষত কি ক'ম মানে এইটোতো বাৰু বেলেগ চেপ্টাৰ তই ভিডিঅ'বিলাক পুৰা কণ্টিনিউ দিয়া কৰ কণ্টিনিউ দিম বুজিবা না আৰু বাকী বাদ দিলোঁ আৰু এই ব্লগেও কৰিম আৰু ব্লগেই মাৰ মানে এতিয়া এনেকুৱা হৈছে চিটুৱেশ্যনটো ব্লগ অলপমান সহজ হৈছে তাত বাহিৰে শ্বৰ্ট ফিল্ম কৰিব যায় টকা বহুত যাব এটোই সহজ হৈছে খুবেই থকা আৰু ৰাইডে চাইডে ওলাও মোলাওতো ওলাও নেক্সট আমি এটা চাউথ ইণ্ডিয়া যাওঁ একেলগে যাম আমি একেলগে গোটেই ধামাকা দি দিবি আৰু বুজিবা না
বাকী মাৰা daily মাৰা আজি ভিডিঅ'টো এখানেই থাকিল এই বহুত হৈ গেল নেক্সট ভিডিঅ'ত লগ পাম Bye bye. বাই বাই